টকা সকলোকে লাগে, কাক নালাগে। সেয়েহে আজি এই বাস্তুশাস্ত্ৰৰ এই এপিছডটো মই আপোনালোকক ক'ম টকা উপাৰ্জন কেনেকৈ কৰিব পাৰি বা বাস্তুৰ কি নিয়ম মানিলে আমাৰ ঘৰলৈ টকা বেছিকৈ আহিব। গতিকে আজিৰ টপিকটোৱে হৈছে টকা আৰু পাকঘৰ। আচলতে পাকঘৰেও টকা অহাত বহুত বেছি পৰিমাণে সহায় কৰে। সেইকাৰণে মই টকা আৰু পাকঘৰ এই টপিকটো আজি বাছি লৈছোঁ আৰু আপোনালোকক বুজাই দিম ক'ত পাকঘৰ থাকিলে টকা আহে বা ক'ত পাকঘৰ থাকিলে টকা নাহে। আৰু সেই অনুযায়ী আপোনালোকে ভিডিঅ'টো চাই পেলাই নিজৰ ঘৰখন তেনেধৰণে সজাব বা ঠিক কৰি ল'ব পাৰিব। গতিকে আপোনালোকক দেখুৱাই দিছোঁ যে এইটো যদি আমাৰ ঘৰ হয়, ওপৰত পূব, এয়া পশ্চিম, উত্তৰ, এইটো দক্ষিণ। পাকঘৰ ক'ত হ'ব নালাগেটো প্ৰথমতে কৈ লৈছোঁ। যদি মই এটা ভাগ কৰি লৈছোঁ আমাৰ ঘৰখনৰ 9টা ভাগ, সেইটো আন্দাজত আপুনি এটা উলিয়াই ল'ব। এই 9টা ভাগ কৰাৰ পাছত আপুনি দেখিছে এইখিনিতে এটা ভাগ হৈছে। এই ভাগটোত যদি পাকঘৰ আহে তেন্তে একেবাৰে বেয়া, একেবাৰে টকা পইচাটো নাহেই, অন্য কোনো ধৰণে আপোনাৰ ঘৰলৈ সুখ নাহে। সেই গতিকে পাকঘৰটো আপোনালোকৰ এইটো ডাইৰেকশ্যনত অৰ্থাৎ উত্তৰ পূব ডাইৰেকশ্যনত কেতিয়াও আহিব নালাগে। মই এটা ক্ৰছ মাৰি থৈছোঁ যাতে আপোনালোকে ভালকৈ বুজিব পাৰে। এতিয়া ইয়াৰ পাছত নেক্সট যিটো জেগা সেইটো হৈছে সাউথ ৱেষ্ট। এইটো দক্ষিণ পশ্চিম, এই কোণটোতো যদি আমাৰ পাকঘৰ হয় একেবাৰেই আমাৰ ঘৰত টকা পইচা নাহে বা আহিলেও অযথা বিভিন্ন কাৰণত খৰচ হৈ যাব আৰু কোনো ধৰণে আমি নিজৰ হিতাহিতৰ বা লাভৰ কাম কৰিবলৈ নোৱাৰিম। তাৰ পাছত যিটো অতিকৈ বেয়া পাকঘৰ টকা পইচাৰ কাৰণে সেইটো হৈছে উত্তৰ। উত্তৰৰ যদি এই এৰিয়াটোত পাকঘৰ আহে বা আপোনালোকৰ আছে তেতিয়াহ'লেও জানিব টকা আপোনালোকৰ ঘৰত কোনো পধ্যেই নাহে, আপুনি যিমানেই কষ্ট নকৰক কিয়। গতিকে আটাইতকৈ বেয়া যি 3টা ডাইৰেকশ্যন, সেই 3টা ডাইৰেকশ্যন কৈ দিলোঁ মই। উত্তৰ পূব, উত্তৰ, দক্ষিণ পশ্চিম, এই 3টাত পাকঘৰ একেবাৰে নাৰাখিব। তাৰ পাছত এতিয়া আমি জানো আহকচোন কোনফালে পাকঘৰ হ'লে খুবেই ভাল। সেইটো ডাইৰেকশ্যন হৈছে সাউথ ইষ্ট বা দক্ষিণ পূব। ইয়াতে মই এটা শুদ্ধ চিন দি দিলোঁ। এইটো ডাইৰেকশ্যনত যদি পাকঘৰ হয় আপোনালোকৰ টকা পইচাও আহিব, সম্পত্তিও গোট খাব আৰু অন্যান্য বহু ফালৰ পৰা আপোনালোকে আগবাঢ়ি যাবলৈ পাৰিব। ইয়াৰ পিছত আৰু যিকেইটা ডাইৰেকশ্যন আছে উত্তৰতো পাৰি, কিন্তু দক্ষিণতো পাৰি, দক্ষিণ পূবত বেছি ভাল। ইয়াৰ পাছত যিকেইটা আছে পূবৰ ডাইৰেকশ্যন, পশ্চিমৰ ডাইৰেকশ্যন, উত্তৰ পশ্চিমৰ ডাইৰেকশ্যন, এইকেইটাত মোটামুটি সৰু সুৰা কিছুমান প্ৰতিকাৰ কৰিলে ইয়াতো পাকঘৰ কৰিব পৰা যায়, কিন্তু ছাজেষ্ট নকৰোঁ। যদি একেবাৰে অসুবিধা তেতিয়াহে পূবত বা পশ্চিমত আপোনালোকে পাৰে, কিন্তু ছাজেষ্ট নকৰোঁ। পৰাপক্ষত আপোনালোকে দক্ষিণ পূবতেই পাকঘৰটো কৰক। আশা কৰিছোঁ এইটো আপোনালোকে ভাল পাব। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে মই আপোনালোকক এতিয়া প্ৰতিকাৰৰ কথা কোৱা নাই। যদি উত্তৰ পূবত পাকঘৰটো হয়, দক্ষিণ পশ্চিমত পাকঘৰটো হয় বা উত্তৰত পাকঘৰটো হয়, কি প্ৰতিকাৰ কৰিলে কেনেকৈ ধৰণে আমি উপকৃত হ'ম বা কিছু পৰিমাণে আমাৰ বেয়াবোৰ কমি যাব, সেইটো কথা কোৱা নাই, কৈ দিছোঁ। এতিয়া শুনক, উত্তৰ পূবত বা দক্ষিণ পশ্চিমত যদি পাকঘৰ আছে তাৰ প্ৰতিকাৰ একেবাৰেই নাই। কোনোবাই যদি কয় বা বেলেগৰ কথা নকওঁ, কিন্তু মিছা কথা ময়ো কেতিয়াও নকওঁ যে উত্তৰ পূবত বা দক্ষিণ পশ্চিমত
পাকঘৰ হ'লে প্ৰতিকাৰ কৰিলে কিবা ধৰণে আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব সেইটো একেবাৰে নহয় গতিকে উত্তৰ পূবত বা দক্ষিণ পশ্চিমত যদি পাকঘৰ আছে আপোনালোকে তাৰ পৰা স্থানান্তৰ কৰক আৰু দক্ষিণ পূব বা দক্ষিণলৈ লৈ যাওক উত্তৰত পাকঘৰ সেইটো বৰ ঠিক কথা নহয় তথাপিতো প্ৰতিকাৰ কৰিলে কেতিয়াবা কিছু পৰিমাণে একেবাৰে সামান্য পৰিমাণে ফল পোৱা যেন দেখা যায় এতিয়া প্ৰতিকাৰ কি কৰিব কেনেধৰণে কৰিব বা পূবত যদি আছে তেতিয়াও মোটামুটি ফল পাব আৰু বেছি ফল পাবৰ কাৰণে কি কৰিব পশ্চিমত যদি পাকঘৰ থাকে তেতিয়াও কি কাম কৰিলে আৰু বেছি ভাল ৰিজাল্ট পাব টকা পইচা বেছিকৈ আহিব সেইবোৰৰ কাৰণে ভিডিঅ'ত কোৱাৰ কাৰণে অকণমান অসুবিধা গতিকে আপোনালোকে যদি পাৰ্চনেলি কনচাল্ট কৰে খুব বেছি ভাল হয় আৰু এইখিনি কৈয়ে আজিৰ এপিছডটো মই সামৰণি মাৰিছোঁ